মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ক্লাছ 10ৰ সংস্কৃতৰ এটা ভিডিঅ' মই আগতে আপলোড কৰিছিলোঁ, কমন কুৱেশ্যন কি কি চাব লাগিব। আজি মই তোমালোকৰ বাবে পাৰ্ট 2 লৈ আহিছোঁ। তোমালোকে বহুতেই কমেণ্ট কৰিছিলে আগৰ ভিডিঅ'টোত। পাৰ্ট 2ত ষষ্ঠ পাঠ ভাতৃ স্নেহস্ত দুৰ্লভঃ এই পাঠটিৰ পৰা কি কি চাব লাগিব তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ঠিক আছে, ইয়াৰে তোমালোকে এইটো পেৰেগ্ৰাফৰ এইখিনিৰ তোমালোকে অসমীয়াখিনি চাই যাবা। কেতিয়াবা ইয়াৰ পৰা দি দিয়ে, তোমালোকে এইখিনি সংস্কৃতত দিয়া থাকিব, তোমালোক অসমীয়াত লিখিব দিব। ঠিক আছে, নিজৰ মাতৃভাষাত। গতিকে 4 নম্বৰ তোমালোকৰ ইয়াতে থাকে, অহাৰ চান্স কম আছে, তথাপিও তোমালোকে এইখিনি চাবা। ঠিক আছে, তাৰপিছত ইয়াৰে তোমালোকে ব্যাকৰণৰ বহুতে ছাত্ৰ ছাত্ৰীয়ে টান পায় ব্যাকৰণখিনি। ব্যাকৰণৰ তোমালোকে এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়, তীস্থস্তু। তাৰপিছত আগত এইটো ইম্পৰ্টেণ্ট। নেক্সট ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ সংস্কৃতৰ উত্তৰ দিবলৈ দিবই। ঠিক আছে, প্ৰত্যেকটো চেপ্টাৰৰ পৰা তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰকৈ তোমালোকৰ সংস্কৃতত যিকেইটা প্ৰশ্ন থাকে সেইকেইটা উত্তৰ দিবলৈ দিব তোমালোকক। ইয়াৰে তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে এইটো ভৰতস্য স্বাগতাৰ্থ কা গচ্ছতি, এইটো ইম্পৰ্টেণ্ট। আৰু ক নম্বৰটো ইম্পৰ্টেণ্ট, মহাৰাজস্ব প্ৰতিনিধি ক, এই দুটা ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ বাবে। ঠিক আছে, নেক্সট তোমালোকে ব্যুৎপত্তি নিৰ্ণয় কৰাৰ তোমালোকে এইটো চাবা, গৃহীত বা আৰু প্ৰাপ্ত, এই দুটা তোমালোকে চাবা। নেক্সট তোমালোকে লট লকাৰলৈ পৰিৱৰ্তন কৰাৰ তোমালোকে চাবা, তীস্থস্তু চাবা। তাৰপিছত তোমালোকে প্ৰত্যয়ৰ তোমালোকে এইটো চাবা। ঠিক আছে, নেক্সট তোমালোকৰ টোকা আহিবই, টোকাৰ তোমালোকে ইয়াৰে ইমান মানলৈকে তোমালোকে চাবা। ঠিক আছে, 4 নম্বৰ তোমালোকৰ টোকাত আহিব। ঠিক আছে, তোমালোক আগৰ ভিডিঅ'টো কৈছিলোঁ ইম্পৰ্টেণ্ট কেইটা চাবলৈ দিছিলোঁ, 4-5টামান টোকা চাই গ'লে এটা তোমালোকৰ তাৰ পৰা কমন আহি যাব। ঠিক আছে, 4-5টা তোমালোকে চাবই লাগিব, প্ৰায় পৰীক্ষাত আহি থাকে। নেক্সট তোমালোকে পাবা 7ম পাঠ যক্ষ যুধিষ্ঠিৰ সংবাদ। ইয়াৰে এই পাঠটিৰ তোমালোকে ভালদৰে চাবা। ইয়াৰ পৰা তোমালোকৰ অসমীয়াত লিখিব নিদিয়ে, কিন্তু পাঠটি তোমালোকে ধুনীয়াকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। যিখিনি অসমীয়া ইয়াৰে অসমীয়াখিনি, তেতিয়া তোমালোকৰ যিকোনো ধৰণৰ কুৱেশ্যন দিলে তোমালোকে বনাই লিখিব পাৰিবা। ইয়াৰে তোমালোকে এইটো প্ৰশ্ন চাবা, ধনৰ নাম উত্তমং কিম, এইটো চাবা ক নম্বৰটো। তাৰপিছত সমাৰ্থক শব্দৰ তোমালোকে এইটো চাবা, আকাশ। তাৰপিছত পৃথিৱী, এই দুটা তোমালোকে চাই যাবা। ঠিক আছে, নেক্সট এইটো মিলোৱাটো চাই যাবা, 4 নম্বৰত থকা এইটো। তাৰপিছত তোমালোকে এইটো নাচালেও হ'ব, কিন্তু এনেকুৱা ধৰণৰ তোমালোকক এটা ছেট দিব। ঠিক আছে, পেছেজ দিব, এই পেছেজটো তোমালোকে পঢ়িব লাগিব। পঢ়াৰ পিছত তাৰ সেই পেছেজটোৰ পৰা কেইটামান প্ৰশ্ন তোমালোকক দিব, সেই প্ৰশ্নকেইটাৰ উত্তৰ, এনেকুৱা ধৰণৰ প্ৰশ্ন দিব, এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে লিখিব লাগিব। এতিয়া তোমালোকৰ এইটো কিন্তু কমন অহাৰ বেছি চান্স নাই, এইটো নাহে, কিন্তু এনেকুৱা ধৰণে তোমালোকক বনাই দিব। গতিকে তাৰ পৰা তোমালোকে কেইটামান প্ৰশ্ন দিব, সেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব লাগিব। গতিকে এনেকুৱা ধৰণৰ যিমানকেইটা আছে তোমালোকে চেষ্টা কৰিবা, চেষ্টা কৰিলেহে তোমালোকে পৰীক্ষাত তোমালোকে লিখিব পাৰিবা। নেক্সট তোমালোকে ইয়াৰে মহাভাৰতৰ এইখিনি তোমালোকে চাবা, এইখিনি মহাভাৰতৰ বিষয় চমুকৈ তোমালোক লিখিব দিয়ে। ঠিক আছে, মহাভাৰত ৰচনা বেদব্যাসৰ ৰচনা, আৰু ইয়াৰ অধ্যায়সমূহক পৰ্ব বুলি কোৱা হয়। মহাভাৰতত 18টা পৰ্ব আছে, এইটো তোমালোকে মনত ৰাখিবা। ইয়াৰে তোমালোকক টোকাত লিখিবলৈ দিব পাৰে, গতিকে এইটো তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা, পৰীক্ষাত আহিলে যাতে তোমালোকৰ গোটেইখিনি নম্বৰ তোমালোকে পোৱা। নেক্সট 8ম পাঠ হৈছে প্ৰসৰতু সুৰ ভাৰতী। এই পাঠটিৰ তোমালোকক এইটো বহলাই লিখিব দিব পাৰে। ইয়াৰ বিষয়ে সংস্কৃতেই হৈছে প্ৰায় সকলো ভাৰতীয় ভাষাৰে জননী। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ উত্তৰটো বিচাৰি নাপায়, গতিকে ইয়াৰ উত্তৰটো ধুনীয়াকৈ মই আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত লিখি দিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰা নাই, জইন কৰি ল'ব পৰা। আৰু আমাৰ ফ্ৰী গ্ৰুপো আছে, ফ্ৰী গ্ৰুপৰ লিংকো তোমালোকে ডেছক্ৰিপশ্যনত পাবা, তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'বা। এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়, ইয়াৰ বিষয়ে তোমালোকক পৰীক্ষাত এইবাৰ লিখিব দিব, যে সংস্কৃত হৈছে প্ৰায় সকলো ভাৰতীয় ভাষাৰে জননী। ঠিক আছে, তোমালোকে ইয়াৰে চাব লাগিব
ইয়াৰে এইটো চাবা পাঠভিত্তিক ব্যাকৰণৰ কামধেনুৰ এইটো চাবা প্ৰসৱিন এইটো তোমালোকে চাবা ঠিক আছে তাৰপিছত তোমালোকে চাবা এইটো প্ৰখৰতু আৰু বিজয়তে এই দুটা তোমালোকে চাবা আৰু সুৰতৰু ৰিব এইটো তোমালোকে চাবা নেক্সট তোমালোকৰ ভাৱ বহলাই লিখাৰ তোমালোকে ইয়াৰে চাবা এইটো ইম্পৰ্টেণ্ট হয় VVI ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে প্ৰায়ভাগ প্ৰত্যেকবাৰে পৰীক্ষাত ইয়াৰ পৰাই অহা দেখিবলৈ পোৱা যায় এই দুটা তোমালোকে চাবা ক আৰু খটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে বাক্য ৰচনা কৰাৰ কামধেনু চাবা আৰু সুৰ ভাৰতী চাবা ঠিক আছে পাৰিলে তোমালোকে সাৰাংশটো চাই যাবা ৰাইট দ্য ছাবষ্টেন্স অফ দ্য পয়েম সংস্কৃতলৈ অনুবাদ কৰাৰ তোমালোক কমন অহাৰ চান্স কম থাকে তথাপিও তোমালোকে A আৰু B এই দুটা তোমালোকে চাবা এই দুটা ইম্পৰ্টেণ্ট হয় আৰু ডি নম্বৰটো আমি গছ কটা উচিত নহয় উই শুড নট কাট ডাউন ট্ৰিজ এই দুটা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট ঠিক আছে এইটো টুকা তোমালোকে নাচালেও হ'ব এইটো অহাৰ চান্স কম আছে বেদৰ বিষয়ে তোমালোকে চাই যাবা অলপমান ঠিক আছে বেদ কেইখন আৰু কি কি বেদ কিমানখন বেদ হৈছে 4খন সেয়া কি ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ এই গতিকে এইখিনিলৈকে তোমালোকে মনত ৰাখিলে হ'ব তোমালোকৰ যদি পৰীক্ষাত দিয়ে এইখিনিলৈকে লিখিলে তোমালোকে ধুনীয়াকৈ নম্বৰখিনি পাবা আৰু দুই এটা লাইন তোমালোকে অলপমান বনাই লিখিবা ঠিক আছে তাৰপিছত তোমালোকে ইয়াৰে বেদ বেশৰ বিষয়ে চাবা বেদ বেশৰ বিষয়ে চমুকৈ চাই যাবা আৰু মহাভাৰতৰ প্ৰণেতা কোন সেইটো মনত ৰাখিবা মহাকাব্য মহাভাৰতৰ প্ৰণেতা হৈছে বেদ ব্যাস ঠিক আছে এইটো মনত ৰাখিবা প্ৰায়ে পৰীক্ষাত আহি থাকে 1 নম্বৰ দিয়ে ঠিক আছে নেক্সট নৱম পাঠ হৈছে মহাকবি কালিদাসৰ এইখিনি ইম্পৰ্টেণ্ট তেওঁৰ দুখন মহাকাব্যৰ নাম তেওঁৰ নাটক কেইখনৰ নাম তোমালোক এনেকুৱা ধৰণে কুৱেশ্যন দিব যে অভিজ্ঞান শকুন্তলম নাটখন কাৰ ৰচনা আছিলে এই নাটকখনৰ ৰচনা আছিলে মহাকবি কালিদাসৰ এইটো মনত ৰাখিবা খণ্ডকাব্য দুখনৰ নামটো মনত ৰাখিবা গতিকে এইখিনি গোটেইখিনি তোমালোকে মনত ৰাখিবই লাগিব ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ পৰীক্ষাত আহিব ঠিক আছে নেক্সট তোমালোকে এইখিনি চাবা কেতিয়াবা তোমালোকক ব্যাখ্যা কৰিবলৈ দিব পাৰে এইখিনি চাবা পেজ নাম্বাৰ হৈছে 61ত আছে এইখিনি ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ ইয়াৰ পৰা 4 নম্বৰ আহিব ঠিক আছে মানুহক 4টা দিব সংস্কৃতত দিয়া থাকিব অসমীয়াত লিখিব দিব যে ইয়াৰ পৰা এইটো পাঠৰ পৰা তোমালোকক 4 নম্বৰ তোমালোকৰ আহিব ঠিক আছে তোমালোকক ধৰি লোৱা তোমালোকক এইখিনি তোমালোকক দিলে এইখিনিৰ পৰা তোমালোকক অসমীয়াত তোমালোকক অৰ্থাৎ নিজৰ মাতৃভাষাত তোমালোকক লিখিব দিব তাত তোমালোকৰ 4 নম্বৰ থাকিব ঠিক আছে এইখিনি ধুনীয়াকৈ পঢ়িবা তোমালোকে যাতে পৰীক্ষাত আহিলে তোমালোকে ধুনীয়াকৈ এইখিনি লিখিব পৰা নেক্সট তোমালোকে চাবা কথয়ন্তী আৰু মহাকবি ইয়াৰে এই দুটা চাবা গ্ৰামাৰৰ তাৰপিছত তোমালোকে চাবা এইটো মহাৰাজানাম আৰু উপলভ্যতে এই দুটা চাবা তাৰপিছত চাবা কবীন্দ্ৰটো এইটো শেষৰটো চাই যাবা তোমালোকে গ্ৰামাৰৰ নেক্সট তোমালোকে ভাৱ বহলাই লিখা চাবা এই নম্বৰটো ইম্পৰ্টেণ্ট হয় বিনা কবি কালিদাসং ভাৰতং নহি ঠিক আছে এইটো চাবা সংস্কৃতৰ উত্তৰ লিখাৰ তোমালোকে চাবা ঘটো চাবা ঘটো ইম্পৰ্টেণ্ট এইবাৰৰ পৰীক্ষাৰ কাৰণে নেক্সট তোমালোকে চাবা এইটো আৰু এইটো এই তিনিটা তোমালোকে বাবে এইবাৰৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু তোমালোকক যদিহে সংস্কৃতৰ আন কিছুমান কমন লাগে যেনে ব্যাখ্যা কৰা কি চাব লাগিব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বা লিংকটো ডেছক্ৰিপশ্যনতে তোমালোকে পাবা বুৎপত্তি নিৰ্ণয় কৰাৰ তোমালোকে চাবা লভ্যান্তে এইটো চাবা লভ্যান্তে তাৰপিছত তোমালোকে ইয়াৰে সংস্কৃতপতি শব্দ নৃপতিটো চাবা ইম্পৰ্টেণ্ট হয় এইটো নৃপতি আৰু ভূপতি পাৰিলে কবিটো চাই যাবা তিনিটা তোমালোকে চাবা চমু টোকা তোমালোকৰ পৰীক্ষাত আহিব অভিজ্ঞান শকুন্তলমটো চাবা ইম্পৰ্টেণ্ট হয় কালিদাসৰ বিষয়ে তোমালোকে বেলেগকৈ মুখস্থ কৰিব নালাগে তোমালোকে পাঠটি পঢ়িলে তোমালোকৰ কালিদাসৰ বিষয়ে তোমালোকে অলপমান আভাস পাবা সেইখিনি তোমালোকক যদি চমুকৈ লিখিব দিয়ে সেইখিনি তোমালোকে তাত লিখিব পাৰিবা ঠিক আছে নেক্সট তোমালোকে গ্ৰামাৰৰ এইটো চাই যাবা কাৰক মানে কি বুজা সম্বন্ধপদ কিয় কাৰক নহয়
যদি উত্তৰটো নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা বা পেজ নাম্বাৰ লিখি দিবা, পেজ নাম্বাৰটো লিখি কমেণ্ট ছেকশ্যনত জনাবা, আমি আনচাৰটো কমেণ্ট ছেকশ্যনতে তোমালোকক দিবলৈ চেষ্টা কৰিম। ঠিক আছে, নেক্সট তোমালোকে ইয়াৰে টকাৰ তোমালোকে এইটো নাচালে হ'ব, নৱৰত্নটো চাবা। এই নৱৰত্নটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। ৰাজসভা শুৱনি কৰা 9জন পণ্ডিতক একেলগে নৱৰত্ন বুলি কয়। পণ্ডিতকেইজনৰ নাম মনত ৰাখিবা: ধনন্তৰী, খপনক, অমৰসিংহ, শংকু, বেতাল ভট্ট, ঘটসৰ্পৰ, কালিদাস, বৰাহমিহিৰ আৰু বৰৰুচি। ঠিক আছে, এইখিনি তোমালোকে মনত ৰাখিবা, এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট দশম পাঠ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, এইটো দশম পাঠ। দশম পাঠৰ তোমালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে গোটেইখিনি তোমালোকে ইয়াৰে অসমীয়াখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াৰে একেবাৰে ইম্পৰ্টেণ্ট হৈছে মাতা পিতৰো, মাতা চ পিত চ, এইটো দ্বন্দ্ব সমাস হ'ব। ঠিক আছে, এইটো মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে এইটো মাতা পিতৰটো সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হয়, প্ৰায় পৰীক্ষাত আহি থাকে। নেক্সট তোমালোকে চোৱা ইয়াৰে গৃহীত বা এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। তাৰপিছত সংস্কৃতত উত্তৰ ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত দিব। ইয়াৰে তোমালোকে প্ৰথমটো চাবা, এইটো চাবা, এই দুটা তোমালোকে চাবা। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াৰে এইটো চাবা, সমাসৰ এইটো চাবা, মহাপুৰুষটো চাবা, ইম্পৰ্টেণ্ট হয় বহুত বেছি, প্ৰায় পৰীক্ষাত আহি থাকে। বাচ্য পৰিৱৰ্তন কৰাটো চাই যাবা, 4 নম্বৰ থকাটো। তাৰপিছত মই আগতে ক'লোঁ এনেকুৱা ধৰণৰ এটা পেছেজ তোমালোকক দিব, পেছেজটো তোমালোকৰ কমন নাহে, তোমালোকে এইটো বনাই দিব তোমালোকক, তাৰ পৰা তোমালোকে ধুনীয়াকৈ নিজে চেষ্টা কৰি লিখিব লাগিব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি তোমালোক সংস্কৃতৰ আৰু কমন কুৱেশ্যন আনচাৰ ভিডিঅ' লাগে, ভিডিঅ' লাইক কৰি দিয়াৰ লগতে এটা কমেণ্ট কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বা, তাতো বহুতো আপডেট দি থকা হয়, তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব, গতিকে জইন কৰি ল'বা।